হোৱা বুলি আওপকীয়াকৈ ঘোষণা ভূপেন বৰাৰ আৰৰ উৎপাতত কংগ্ৰেছত এতিয়া থাকিব নোৱাৰি নাম নোলোৱাকৈ ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ এপিচিচি আৰত নাথাকো বুলি স্পষ্ট ঘোষণা ভূপেন বৰাৰ কংগ্ৰেছক ৰকিবুলে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে বুলি মন্তব্য দুলু আহমেদৰ 2028 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসম 26-27ত 16.93% বিকাশৰ হাৰেৰে জিএছডিপি 8.71 লাখ কোটি টকা কৰাৰ লক্ষ্য নিৰ্বাচনমুখী ৰাজ্যৰ 4 মাহৰ বাবে লেখানুদান দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিগত 5 বছৰত 113% জনমূৰি আয় বৃদ্ধি সংখ্যালঘু প্ৰধান সমষ্টিৰ টিকট প্ৰদানৰ নামত কংগ্ৰেছৰ কোটি কোটি টকা লেনদেন ইনক্লুজিভ মাইণ্ডৰ সৈতে মিলি ৰকিবুল গৌৰৱ আৰু ডিগ্ৰীৰ নেতৃত্বত কোটি কোটি টকা সংগ্ৰহ গুৰুতৰ অভিযোগ উত্থাপন কৰি মানুহক দেখুৱাবলৈহে কংগ্ৰেছে নিৰ্বাচন কমিটিৰ বৈঠক পতা বুলি মন্তব্য মুখ্যমন্ত্ৰী আজি সন্ধিয়া ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ভূপেন বৰাক বিজেপিত যোগদানৰ বাবে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূপেন বৰাই কংগ্ৰেছত থকা অন্তিম হিন্দু নেতা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মটক সম্প্ৰদায়ৰ অনুৰোধত এপিএছচিৰ ফলাফল বাতিল কৰা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মটক সম্প্ৰদায়ৰ দুটা সংৰক্ষিত পদৰ বিপৰীতে ভুলতে 4টা পদত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল এপিএছচিত মৰাণ সম্প্ৰদায়ৰ 2খন আৰু মটক সম্প্ৰদায়ৰ 2খনকৈ আসন সংৰক্ষিত